নমস্কাৰ। অসমৰ অন্যান্য জিলাৰ দৰে এইবাৰ বিশ্বনাথ জিলাতো স্বাস্থ্য আৰু পুষ্টি মেলা 2024 ডিচেম্বৰ মাহৰ আজি 23 তাৰিখে আয়োজন কৰিছে আৰু এই মেলাত উপস্থিত হ'বৰ কাৰণে মই আৰু প্ৰণৱ আৰু বাপন আমি আহি উপস্থিত হৈছোহি আৰু এয়া আপোনালোকক দেখুৱাইছোঁ স্বাস্থ্য আৰু পৰিপুষ্টি মেলা 2024ৰ সামগ্ৰিক পৰিৱেশ। যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা টিলিঙাটো চুই দি নটিফিকেশ্যন অল কৰি দিব যাতে মোৰ ভিডিঅ'ৰ সকলো আপডেট আপোনালোকে পাই থাকে। এতিয়া ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ আগবাঢ়িছোঁ। বঢ়িয়া কম হ'বনে? কাম হৈছে লৈ যাম দিয়ক। মই সৰুতেহে দেখিছিলোঁ, তাকে ভাবোঁ এতিয়া কেনেকৈ বনায়। কি
বহুখিনি কথা আপোনালোকে জানিব পাৰিব আৰু আজিৰ এই মেলাতে আমি যিমানখিনি পাৰোঁ বিশ্বনাথ জিলা মহিলা আৰু শিশু বিকাশ বিভাগৰ তৰফৰ পৰা আমি আপোনালোকৰ মাজলৈ শিশু বিকাশ বিভাগৰ তৰফৰ পৰা যি অভিযানৰ দ্বাৰা এটি ষ্টল ইয়াতে প্ৰদৰ্শন কৰা হৈছে আৰু জিলা সুৰক্ষা গোট এই দুয়োটা গোটৰ দ্বাৰা আমি যদি ইয়াতে ষ্টল লগোৱা হৈছে আপোনালোক ইয়াত সমবেত হোৱা সমূহ আই মাতৃ আৰু অংগনবাড়ী কৰ্মী সহায়িকা তথা উপস্থিত সকলো ৰাইজক আমি এই দুয়োটা ষ্টলত গৈ যাৱতীয় যি আপোনালোকৰ জানিব লগা যিসমূহ কথা আছে আৰু ইয়াতে বিক্ৰীৰ ব্যৱস্থাও আছে গতিকে তেওঁলোকে উৎপাদন লগ পাই পেলাইও কিবা ভুল কাম কৰে তো তেওঁলোকক আমি ধৰিবৰ কাৰণে আমি চেষ্টা কৰোঁ অবজাৰ্ভেশ্যন থাকে তাতে তেওঁলোকক পঢ়া শুনা তেওঁলোকৰ ট্ৰেইনিং তেওঁলোকক য়োগা মেডিটেশ্যন তেওঁলোকক দিয়া হয় যাতে তেওঁলোকে তাৰ পৰা ওলাই আহি এটা ভাল জীৱন যাপন কৰিব তাৰ সৃষ্টিৰ বাবে এই পুষ্টি মেলা আয়োজন কৰা হৈছে লগতে ৰক্তহীনতা পুষ্টিহীনতা দূৰীকৰণৰ ক্ষেত্ৰত স্বাস্থ্য বিভাগৰ সহযোগত মহিলা আৰু শিশু বিকাশ বিভাগৰ দ্বাৰা বিভিন্ন কাৰ্যসূচীসমূহ আমি গ্ৰহণ কৰি আহিছোঁ তাৰে ইতিমধ্যে কেইবাটাও কাৰ্যসূচী আৰম্ভ হৈ গৈছে আমাৰ আদৰণি ভাষণ প্ৰসংগত সন্মানীয় আমাৰ জিলা সমাজ কল্যাণ বিষয়া মহোদয়ে খুব ভালদৰে কৈ গৈছে আমাৰ মাজত আমি তিনিটি কাৰ্যসূচী ইতিমধ্যে আমাৰ সম্পন্ন হৈ গৈছে আমাৰ বিভাগৰ লক্ষ্য আৰু উদ্দেশ্যই হৈছে ঘৰে ঘৰে পুষ্টি দেশৰ প্ৰগতি যাতে প্ৰত্যেক ঘৰতে পুষ্টিকৰ খাদ্য